পবিত্ৰ বিটিচিৰ ভূমিত অপবিত্ৰ কাণ্ড কৰিলে UPPLে। ছুইজাৰলেণ্ড নহয়, BTRক কাৰাপশ্যন হাব কৰিলে প্ৰমোদ বড়োৱে। পবিত্ৰ বিটিচিৰ ভূমিত UPPL দলৰ কিছুমান অপবিত্ৰ সদস্যই এনেকুৱা কিছুমান কাম কৰিলে যাৰ কাৰণে আমি লজ্জানত হ'বলগীয়া হ'ল। হয়, এই কাম তেওঁলোকে পুনৰ দোহাৰিলে। বেঞ্জামিনৰ যি ঘটনা, টকাৰ গাদীৰ ওপৰত ঘুমোৱা ঘটনা, খোৱা ঘটনা, সেই খবৰ মাৰ নাযাওঁতে পুনৰাই UPPL দলৰ কিছুমান সদস্যই পুনৰাই টকাৰ গাদীৰ ওপৰত যি খোৱা ঘটনা আকৌ ৰিপিট কৰিলে। ইয়ে প্ৰমাণ কৰে প্ৰমোদ বড়ো ডাঙৰীয়াই যি মিছন আৰু যি ভিজনৰ কথা কৈছে, এয়া একমাত্ৰ ফটা ধূল। পৰিৱৰ্তনৰ কথা কৈ BTCক ছুইজাৰলেণ্ড বনাম বুলি কৈ এতিয়া BTCক কৰাপশ্যন হাবলৈকে ৰূপান্তৰিত কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। পুনৰবাৰ UPPL নেতাই নটৰ বান্দোলৰ সৈতে শুই থকাৰ ফটো ভাইৰেল হোৱাত সৰব হৈছে BTRৰ মুখ্য বিৰোধী দল BPF। আজি কোকৰাঝাৰ জিলাৰ ৰিটাৰ্ণিং অফিচাৰক অভিযোগ দাখিল কৰি শীঘ্ৰে টকাৰ বান্দোলৰ সৈতে শুই থকা UPPL নেতাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিলে BPFে। ৰিটাৰ্ণিং অফিচাৰক অভিযোগ দাখিল কৰাৰ অন্তত BPFে এখন সংবাদমেল সম্বোধন কৰি ক্ষুৰধাৰ সমালোচনা কৰে শাসকীয় দল UPPLক। বাৰে বাৰে নটৰ বান্দোলৰ সৈতে শুই পবিত্ৰ BTRৰ ভূমিক অপবিত্ৰ কৰাত BTRবাসী লজ্জানত বুলি কয় BPFে। UPPL নেতাই পুনৰ টকাৰ ওপৰত শুই থকাৰ ঘটনাই প্ৰমোদ বড়োৰ যি মিছন আৰু ভিজন, সেয়া মাথো ফটাঢোল বুলিও কটাক্ষ কৰে BPFে। জবাবদিহি হ'ব লাগিব প্ৰমোদ বড়ো। দুটা বেগত 3 কোটি টকা থকাৰ সন্দেহ। প্ৰমোদ বড়ো ডাঙৰীয়াই জবাবদিহি হ'ব লাগিব। তেওঁ মিডিয়াৰ আগত আহি তেওঁৰ সদস্যসকলে কি ধৰণে এই যে এনেধৰণে দেশজুৰি চাঞ্চল্যকৰ ঘটনা কিছুমান কৰিছে তাৰ প্ৰত্যুত্তৰ তেওঁ দিব লাগিব। হয়, যোৱাকালি যি আপোনাৰ ঘটনা ঘটিছিল, UPPL দলৰ কিছুমান কৰ্মকৰ্তাই টকাৰ গাদীৰ ওপৰত শুই আছিল, তাৰ বাবে BPF দলৰ পৰা আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে যি আমাৰ ৰিটাৰ্ণিং অফিচাৰ আছে তেওঁক আমি সকলোৱে মিলি এটা আমাৰ ফালৰ পৰা পিটিশ্যন ছাবমিট কৰিছোঁ আৰু এই কমপ্লেইণ্ট লজ কৰিছোঁ। আৰু এই কমপ্লেইনত আমি স্পষ্টভাৱে লিখিছোঁ যে কিহৰ বাবে কি ক'ৰ টকা লৈ UPPL দলৰ এই কৰ্মকৰ্তাসকলে এনেকে নিৰ্বাচনৰ আগমুহূৰ্তত ডিছপ্লে কৰিছে। তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি কৰিব খুজিছে নেকি? আমি প্ৰে কৰিছোঁ এই ঘটনাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে। দুৰ্নীতিৰ অভিযোগত যেনেদৰে দিল্লীৰ মুখ্যমন্ত্ৰী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল, তেনেকৈ ED CBIক এই ঘটনাৰ তদন্তৰ দায়িত্ব দি UPPL নেতাক জেলত ভৰাবলৈ দাবী কৰিছে BPFে। দুটা বেগত 3 কোটি টকা থকাৰ সন্দেহ কৰাৰ লগতে এই টকাৰে নিৰ্বাচনত ব্যাঘাত জন্মাব পাৰে বুলিও সন্দেহ BPFৰ। আনহাতে বাৰে বাৰে এনে কাণ্ড সংঘটিত হোৱাৰ বাবে UPPL প্ৰধান প্ৰমোদ বড়োৱে ৰাইজক উত্তৰ দিব লাগিব বুলিও কয় BPFে। ক'ৰ পৰা টকা পাইছে সেয়া পোহৰলৈ আনক। UPPLৰ জ্যেষ্ঠ নেতা জড়িত থকাৰ সন্দেহ। প্ৰপাৰ অথৰিটিৰ দ্বাৰা ইনভেষ্টিগেশ্যন হ'ব লাগে। আজি দিল্লীৰ মুখ্যমন্ত্ৰী হওক, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হওক, জেলত ভৰাব পৰা যি ED আছে, CBI আছে, এই অথৰিটিবিলাকৰ দ্বাৰা ইয়াৰ ইনভেষ্টিগেশ্যন কৰি অতি শীঘ্ৰেই এই যিসকল লোকে টকাৰ যি প্ৰলোভনৰ ৰাজনীতিৰ দ্বাৰা BTCত এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে তাৰ ইনভেষ্টিগেশ্যন কৰি ইহঁতক জেলৰ ভিতৰত সোমাব লাগে। আমি কৈছোঁ যিসকল ব্যক্তি আছিল, আপোনালোকেও দেখিছে মিডিয়াত সমগ্ৰ যি ছবি, এই ছবিৰ পৰা স্পষ্টভাৱে যি প্ৰমাণ হয়, আজি 27 ফেব্ৰুৱাৰীৰ দিনা তেওঁলোকে প্ৰমোদ বড়ো যি UPPL দলৰ প্ৰেছিডেণ্ট, তেওঁৰ দ্বাৰাই তেওঁলোকে জইন কৰিছিল আৰু জইন কৰাৰ পিছতে এনেকুৱা ভিডিঅ' আহিছে। আৰু এই ব্যক্তিসকল খুব ভালকৈ আমি চিনি পাইছোঁ। তাৰে ভিতৰত আপোনাৰ হ'ল এন্থনী নাৰ্জাৰী, আপোনাৰ জন্টি বসুমতাৰী, এনেকৈ কৰি 4জন ব্যক্তিক আৰামছে চিনিব পাৰি। আৰু পুলিচে আজি কোকৰাঝাৰ চহৰৰ কেন্দ্ৰীয় কাৰ্যালয়ত BPFৰ সম্পাদক কমল আজাদে সংবাদমেল সম্বোধন কৰি টকাৰ সৈতে শুই থকা এন্থনী নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰিলে সকলো কথা ওলাই পৰিব বুলি দাবী কৰিছে। এই টকা ক'ৰ পৰা আহিল? UPPLৰ জ্যেষ্ঠ নেতা জড়িত আছে নেকি? এন্থনী নাৰ্জাৰীক গ্ৰেপ্তাৰৰ পাছতে ওলাই পৰিব বুলি দাবী কৰিলে কমল আজাদে। এন্থনী নাৰ্জাৰীয়ে UPPLত যোগদানৰ সময়ত যিসকল নেতা উপস্থিত আছিল সেইসকলকো তদন্তৰ আওতালৈ অনাৰ আহ্বান জনায় BPFে। কোকৰাঝাৰৰ পৰা ডেভিড বসুমতাৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।
Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institution.